ৰাজ্যত কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে কোনোদিনে নোহোৱা ঠাইত এইবাৰ দেখিবলৈ পোৱা গৈছে যে বানৰ ভয়াৱহ ৰূপ দেখা পৰিলক্ষিত হৈছে। আৰু মই এইবাৰ উপস্থিত আছোঁ ডবকাৰ যি চহৰৰ পৰা কিছু দূৰ নিলগত থকা যি নীলবাগানৰ মোবাৰক বস্তিৰ পৰা আৰম্ভ কৰি যি চন্দানপুৰ এলেকা আছে, এই চন্দানপুৰ এলেকা বৃহত্তৰ পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে। মই প্ৰথমে মোৰ সহযোগীক আচলতে পিছৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে এটা উচ্চ টাৱাৰ, আৰু এই টাৱাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে চাৰিওফালে পানীয়ে আৱৰি ধৰিছে। যিসকল ইয়াৰে থকা যি কৃষিভূমি আছে পৰা আৰম্ভ কৰি ইয়াৰে যিসমূহ স্থানীয় যিসকল ৰাইজ আছে তেওঁলোক আচলতে ব্যাপকভাৱে চিন্তিত হোৱা পৰিলক্ষিত হৈছে। আৰু এই মই সহযোগীক ঘৰখনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই ঘৰখনত পানীয়ে আচলতে আৱৰি ধৰিছে, আৰু যাৰ ফলত ইতিমধ্যে ঘৰৰ যিসকল ৰাইজ আছে বা ইয়াৰে যি গৰাকী আছে তেওঁলোক সকলোৱে ঘৰখন এৰি তেওঁলোকে বাহিৰলৈ ওখ ঠাই বিচাৰি তেওঁলোকে যাবলগীয়া পৰিস্থিতি হৈছে। আৰু ক'ব লাগিব যে এই যি উজনিৰ সমান্তৰালকৈ যি মধ্য অসমতো আচলতে বানৰ সংসাৰী ৰূপ দেখা পোৱা গৈছে। মই প্ৰথমতে এটা মাটিৰে বনোৱা আচলতে তেওঁলোকে এটা চৌকা আছে, আৰু এই চৌকাত ইতিমধ্যে এনেদৰে তেওঁলোকে ৰাখিছে। কোনোদিনে আচলতে এই ঠাইডোখৰত কেতিয়াও বানপানী হোৱা নাছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেদৰে চিন্তিত হৈ পৰিছে। মই কথা পাতিম, ঘৰৰ গৰাকী আছে। কি ক'ব, আপোনাৰ ঘৰত পানী উঠিছে? মোৰ ঘৰত আজি ৩-৪ দিন হৈ গ'ল টুনটুনি চন্দনপুৰ, তাতে পানী বহুত এটা পানীয়ে ক্ষতিগ্ৰস্ত কৰি আছে। আৰু মোৰ ঘৰটোত আপুনি চাই যাওক, মোৰ ঘৰত যিবিলাক আছে বহুত বানপানীয়ে বহুত ক্ষতি কৰিছে। এতিয়া ল'ৰা ছোৱালীবিলাক সৰু সৰু আছে, লৈ পেলাই খাবৰ কাৰণে মোৰ বহুত এটা অসুবিধা হৈ আছে। ক'ত আছে বাকী মানুহ? বাকী মানুহ বাহিৰত ওলাই আছে, অমুকে অমুকে মানুহক কিবা এটা খাবৰ কাৰণে দি আছে। মই বিৰাট এটা লঞ্চ হৈ গৈছোঁ। ঘৰৰ পৰা ওলোৱাৰ কোনো ব্যৱস্থা নাই? কোনো ব্যৱস্থা নাই। মোৰ ঘৰৰ পৰা বাহিৰলৈ পানী বেছি হৈ গ'ল, মই কেনেকৈ চলিম? বা ল'ৰা ছোৱালীবিলাক চকীৰ পৰা নামিবও নোৱাৰে, উঠিবও নোৱাৰে, পানী বেছি, মই কেনেকৈ কি কৰিম? যদি বেছি মই আজিকালি তাতে ঘৰতে ৰাতি থাকোঁ তেনেহ'লে বা ল'ৰা ছোৱালীক মৰিবও পাৰে। মই এতিয়া কি আহিছোঁ নেকি? না, কি বেলেগ মই পোৱা নাইতো। মই ML বা বেলেগ মোৰ পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সন্মুখৰ মোৰ প্ৰেচিডেণ্ট আছে বা কিবা কিবি আছে, সিহঁতে আহি পেলাই এতিয়া সোধা নাই যে কেনেকৈ তুমি কি কৰি আছা। আপোনাৰ যে চৌকাত পানী উঠিছে, কেনেকৈ কি কৰিব? চৌকাত পানী উঠাৰ পিছত মোৰ ৰন্ধা বঢ়া এইটো বন্ধ হৈ গ'ল। মই দোকানৰ পৰা কিবা দালি চালি আনি পেলাই বেলেগৰ ঘৰত যাই পেলাই খোজকাঢ়ি গিয়ে এইটো বনাই মই খাই আছোঁ। বিধায়ক বা চৰকাৰক কিবা ক'ব? না, সিহঁতে অহা নাই, বিধায়ক কোনোবা অহা নাই। মোৰ ঘৰত কি আহ্বান জনাব বিধায়ক? আপোনালোকক কেতিয়া জনাব? আপোনালোকক মই কৈছোঁ, চৰকাৰৰ সন্মুখত মই অনুদান কৰিছোঁ, সিহঁতৰ সন্মুখত সিহঁতে কি কৰে নকৰে সহায় কৰিব লাগে। মোৰ বহুতো মানুহৰ এনেকুৱা হৈ গ'ল, মোৰ লগৰীয়া আছে, মোৰ চাইদুল ভাই আছে, সিহঁতক আৰু একাংশ লোক আছে, মই কথা পাতিম। কি ক'ব? আচলতে দেখা গৈছে যে একাটো পানী, ঘৰৰ মানুহ ঘৰ দুৱাৰ এৰি বাহিৰত থাকিবলগীয়া হৈছে। এনেদৰে কিমান মানুহ আৰু আছে বাহিৰত? কিমানলৈকে মানে মোটামুটি 600-700 মানুহ এনেকুৱা আছে, মানে ঘৰ এৰি পিনে মানে লাইনো আছে, তাত মানে গৈছে। মোৰ ঘৰতো আছে, কি কৰিব? ঠাই নাই, উপায় নাই, মানে উপায়বিহীন মানুহৰ। মোৰ এটাই দাবী, চৰকাৰৰ দাবী, আমাৰ স্থানীয় MLA এটাই ৰিকুৱেষ্ট, এই মানুহবিলাকে ল'ৰা ছোৱালী কোন ল'ৰা ছোৱালী লৈ পেলাই বাহিৰত ওলাব পৰা নাই, খাবলৈ একো নাই। তো আমাৰ এটাই দাবী, অতি সোনকালে মানে আমাৰ ইয়াত নীলবাগান চন্দানপুৰ তোমাৰ 1 নম্বৰ ৱাৰ্ড আৰু 10 নম্বৰ ৱাৰ্ড অতি সোনকালে আহিব লাগে, আৰু মানে চাই আৰু কিবা এটা ব্যৱস্থা কৰি দিব লাগে এইবিলাক মানুহক। ইমান দুখীয়া মানুহ যাৰ কোনো মানে সীমা নাই। হয়, এয়া আছিল আচলতে ডবকাৰ বান পৰিস্থিতি। আচলতে বৰ্তমান আচলতে ঘৰত একাটো পানী হোৱা পৰিলক্ষিত হৈছে, আৰু এই ঠাইডোখৰতে নহয়, ডবকাৰ যি নমাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুকেইখন গাঁও ইতিমধ্যে খেতি পথাৰো পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে, যাৰ পৰা দেখিবলৈ পোৱা গৈছে যে যিসকল খেতিয়ক বা ইয়াৰ যি দাঁতি কাষৰীয়া অঞ্চল আছে, এইসকলৰ গৰাকীও আচলতে চিন্তিত হৈ পৰিছে। চৰকাৰ প্ৰশাসন বা ইয়াৰ স্থানীয় বিধায়ক বা পঞ্চায়ত কৰ্তৃপক্ষই কেনেদৰে আচলতে এই বন্যাৰ্থসকলক আচলতে ৰক্ষা কৰে, সেয়া আচলতে সময়তে লক্ষণীয় হ'ব।